চলি আছে আৰু এজন ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ভাস্কৰ জ্যোতি শৰ্মাই এজনী ছোৱালীৰ ওপৰত যৌন আতিথ্য চলোৱাৰ পিছত অসমৰ স্মাৰ্ট পুলিচ, অসমৰ স্মাৰ্ট মুখ্যমন্ত্ৰীয়ে আৰু অসমৰ স্মাৰ্ট শিক্ষামন্ত্ৰীয়ে আজিলৈকে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰিব পৰা নাই, তেওঁক এৰেষ্ট কৰিব পৰা নাই। আচৰিত কথা। কিবা থকাৰ লগে লগে ডক্টৰ অতনু কুমাৰ দত্তই কয় যে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। ডক্টৰ ভাস্কৰ জ্যোতি শৰ্মাই ৰেপ কেছত ফচাৰ পিছত কয় তেওঁ RSSৰ মানুহ। মানে ইয়াত বেটি বচাও বেটি পঢ়াও শ্লোগান দি পেলাই ইয়াত অধ্যাপকে অসমৰ দৰে এখন ৰাজ্যত এজন অধ্যাপকে এগৰাকী ছাত্ৰীক যৌন আতিথ্য চলাইছে আৰু তাতকৈ দুখৰ কথা আছেনে? তাৰ পিছতো এতিয়া বিজেপিৰ মুখ্যমন্ত্ৰীয়ে, বিজেপিৰ শিক্ষামন্ত্ৰীয়ে, বিজেপি চৰকাৰে, বিজেপিৰ ৰাজ্যিক সভাপতিয়ে দাম্ভিকতা মাৰি কথা ক'বলৈ আহে অসমত তেওঁলোকে নিকা চৰকাৰ চলাইছে বুলি। তেখেতলোকৰ লজ্জা আছেনে নাই? প্ৰথম বীৰ লাচিত সেনাৰ মজিয়াৰ পৰা এইটো আমাৰ প্ৰশ্ন আছে। আজি ডক্টৰ অতনু কুমাৰ দত্ত ওপৰত কোনো ব্যৱস্থা নাই। যদি কোনোবাই তেখেতক এটা প্ৰশ্ন কৰিব যায় তেওঁ লগে লগে কয় মই হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। যদি ডক্টৰ ভাস্কৰ জ্যোতি শৰ্মাক এই বিষয়ে, আৰু তাতকৈ ডাঙৰ কথা, ডক্টৰ ভাস্কৰ জ্যোতি শৰ্মা আৰু অতনু কুমাৰ দত্তই ছাত্ৰীগৰাকীৰ মাকৰ ওপৰত প্ৰেছাৰাইজ কৰিছে যে আপুনি চাইন মাৰি দিয়ক, ছোৱালীজনী একো হোৱা নাই। চাইন মাৰি দিবলৈ প্ৰেছাৰাইজ কৰিছে, নহ'লে আপোনাক উল্টাই জেলত ভৰাই দিম বুলি কৈছে। ছাত্ৰীগৰাকী মাকক কৈছে আপোনালোকৰ ঘৰখন শেষ কৰি দিম, আপোনালোকক জেলত ভৰাই দিম। আমি হিমন্ত বিশ্ব শৰ্মাৰ মানুহ, আমি RSSৰ মানুহ। এতিয়া কথাটো হৈছে যদি এৰেষ্ট নকৰে তেন্তে আমি সোধপোছ কৰিব লাগিব। আৰু বীৰ লাচিত সেনাই যদি তালৈ যায় শৈক্ষিক পৰিৱেশ বিনষ্ট হ'ব। কিন্তু অতনু কুমাৰ দত্ত আৰু ডক্টৰ ভাস্কৰ জ্যোতি শৰ্মাক সোধাই এৰা নহ'ব। কাৰণ অসমৰ খিলঞ্জীয়া ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰা কোনো কাৰ্য বীৰ লাচিত সেনা অসমে আগতেও গ্ৰহণ কৰে নাই, এতিয়াও গ্ৰহণ নকৰে। আৰু বীৰ লাচিত সেনাৰ সৈনিক জেললৈ যাবলৈ সাজু আছে। কিন্তু কথাটো হৈছে GP সিঙৰ স্মাৰ্ট পুলিচে কেতিয়া ডক্টৰ ভাস্কৰ জ্যোতি শৰ্মাক ঢুকি পাব? আমাৰ প্ৰশ্ন GP সিঙলৈ আছে। বীৰ লাচিত সেনাৰ প্ৰত্যেকটো ল'ৰাক অসম পুলিচে অতি শীঘ্ৰে ঢুকি পায়, কিন্তু এই ছোৱালী এগৰাকী যৌন আতিথ্যৰ অভিযোগ থকা ডক্টৰ ভাস্কৰ জ্যোতি শৰ্মাৰ হাতত কেতিয়া অসম চৰকাৰৰ হেণ্ডকাপ লাগিব তাক লৈ আমাৰ প্ৰশ্ন আছে। এইখন এজাহাৰ কপি। এই এজাহাৰ কপিখন দিয়াৰ পিছতো, এইখন এজাহাৰ কপি দিছে এডুকেশ্যন মিনিষ্টাৰ। আজি ৰণোজ পেগু শুই আছে, কোনো ধৰণৰ ব্যৱস্থা নাই। কাৰণ ৰণোজ পেগুৱে যদি ব্যৱস্থা ল'ব বিচাৰে, ভাস্কৰ জ্যোতি শৰ্মাৰ পক্ষত RSS আছে, ৰণোজ পেগুৱে ব্যৱস্থা ল'লে তেওঁ মন্ত্ৰিত্ব গুচি যাবতো। কিন্তু ৰণোজ পেগু ডাঙৰীয়াক আমি এটা প্ৰশ্ন কৰিছোঁ, মন্ত্ৰিত্ব ডাঙৰ নে এজনী ছোৱালীৰ ভৱিষ্যত ডাঙৰ? সেইটো আপোনালৈ আমাৰ প্ৰশ্ন আছে। ৰণোজ পেগু ডাঙৰীয়ালৈ প্ৰশ্ন আছে, মন্ত্ৰিত্ব ডাঙৰ নে এজনী ছোৱালীৰ ভৱিষ্যত ডাঙৰ? সেইটো আপোনালৈ আমাৰ প্ৰশ্ন আছে। আপোনালৈ এটা কমপ্লেইন দিয়াৰ পিছত আপুনি কিয় GP সিঙৰ দ্বাৰা বা অসম পুলিচৰ দ্বাৰা ভাস্কৰ শৰ্মাক হেণ্ডকাপ লগাই চুচুৱাই লৈ আহিব নোৱাৰিলে তাক লৈ আমাৰ প্ৰশ্ন আছে। এই প্ৰশ্ন আমাৰ মুখ্যমন্ত্ৰীলৈও আছে, এই প্ৰশ্ন আমাৰ GP সিং ডাঙৰীয়ালৈ আছে। ছোৱালী এজনী কমপ্লেইন দিছে, ছোৱালী এজনীক আৰু জনতা ভৱনলৈ পঠিয়াইছে এইটো কমপ্লেইন। আৰু জনতা ভৱনলৈ পঠিওৱা এটা কমপ্লেইনত যদি অসমৰ খিলঞ্জীয়া জনগণে ন্যায় নাপায় তেন্তে এনেকুৱা জনতা ভৱনৰ প্ৰয়োজনীয়তা কি আছে? ছোৱালীজনীৰ ওপৰত ছোৱালীজনীয়ে 13 মে' তাৰিখে অভিযোগটো দিছে ডক্টৰ ভাস্কৰ জ্যোতি শৰ্মা 2023 চনত। কিন্তু আজিলৈকে কোনো ধৰণৰ একশ্যন অসম চৰকাৰ, অসম পুলিচ, মুখ্যমন্ত্ৰী মহোদয়ৰ তৰফৰ পৰা নহ'লে। কিন্তু সদনত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ব। সদনত, পবিত্ৰ সদনত কোৱাৰ পিছতো এতিয়া সদম্বে যোৰহাটত লুটপাট চলাই আছে ডক্টৰ অতনু কুমাৰ দত্তই। লুটপাট চলাই আছে। কিবা তদন্ত কমিটি হ'ব, তদন্ত কমিটিখনৰ মূল যিগৰাকী মানুহ তেওঁৰ নিজৰ পত্নীক দিব। তদন্ত আকৌ পত্নীক কৰিব লাগিব। আৰু তদন্তৰ যি প্ৰতিবেদন আজিলৈকে ৰাজহুৱা কৰিব পৰা নাই, কোনো ধৰণৰ প্ৰতিবেদন ৰাজহুৱা কৰিব পৰা নাই। ডক্টৰ মণিষা ৰাজখোৱা তেওঁৰ পত্নীৰ নাম, তেওঁৱে প্ৰত্যেক তদন্ত কমিটিত তেওঁ সভাপতিত্ব কৰিব, তেওঁ এনকুৱাৰী কমিশ্যনৰ মূল মানুহ হ'ব। কিন্তু কোনো ধৰণৰ
সম্পূৰ্ণ মইমতালিয়ে চলি আছে। অন্ততঃ এইটো এক ঐতিহ্যপূৰ্ণ শিক্ষানুষ্ঠান। ইয়াৰ পৰা বহুতো মানৱ সম্পদ ওলাই গৈছে। অসম আৰু অসমীয়াৰ লগতে ভাৰতৰ নাম বিদেশতো গৌৰৱেৰে জিলিকাইছে। এই যাতে শিক্ষানুষ্ঠানখন এই অতনু কুমাৰ দত্ত, ভাস্কৰ জ্যোতি শৰ্মা, মনীষা ৰাজখোৱাৰ দৰে মানুহৰ হাতত পৰি ধ্বংস নহয়, তাৰ বাবে মুখ্যমন্ত্ৰী, শিক্ষা বিভাগ আৰু এই যিজনৰ ওপৰত ছাত্ৰীক যৌন আতিৰ্য কৰাৰ অভিযোগ আছে তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়ে স্মাৰ্ট পুলিচৰ আৰু দেশ প্ৰেমৰ নিদৰ্শন দেখুৱাব। তেখেতে এতিয়ালৈকে বহু লাখ টকাৰ, প্ৰায় কোটিতে হ'ব, প্ৰায় কোটিতে তেওঁ আমাৰ ওচৰত সকলো ডকুমেণ্টছ আছে, আমি আপোনালোকক দিম, জেৰক্স আকাৰে আছে। প্ৰায় কোটি টকাৰ ওপৰত তেওঁ দুৰ্নীতি আছেই। সেইবিলাকৰতো তদন্ত নায়েই। তাতকৈ ডাঙৰ কথা হৈছে তাত মানুহে যৌন আতিৰ্য কৰি তাত চাকৰি কৰি আছে সদম্বে। আৰু বাৰে বাৰে ছোৱালীজনী ঘৰত, ছোৱালীজনী মাকক গৈ প্ৰেছাৰ দিয়া হৈছে, গুণ্ডা বাহিনী লগোৱা হৈছে। আৰু সেই গুণ্ডা বাহিনীৰ লগত কেতিয়াবা যদি বিলাসী থানা মুখামুখি হয় তেতিয়াতো সংঘাত হ'ব, প্ৰচণ্ড সংঘাত হ'ব। আৰু তাৰ বাবে কিন্তু অসম আৰক্ষী জগৰীয়া, আমি নহয়। আকৌ পিছত আমাক গুণ্ডামি, এক্সট্ৰশ্যন কিবাকিবি ধাৰা লগাই আমাক জেলত ভৰাই নহ'ব তেতিয়া। সেই কথাখিনি আমি স্পষ্টকৈ কৈ দিছোঁ। নহয়, চৰকাৰ প্ৰশাসনে ব্যৱস্থা লোৱা নাই মানে অতনু কুমাৰ দত্তক যদি কোনোবাই এই বিষয়ে সুধিবলৈ যায় তেওঁ তেতিয়া কয় মই হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। আৰু ভাস্কৰ শৰ্মাক যদি এই বিষয়ে কোনোবাই সুধিবলৈ যায় ভাস্কৰ শৰ্মাই কয় মই RSSৰ মানুহ। নিশ্চয় ব্যৱস্থা আমি ল'ব লাগিব, কাৰণ ইমান ঐতিহ্যপূৰ্ণ শিক্ষা অনুষ্ঠানটো কোনোবাই নহয় কোনোবাইতো ৰক্ষা কৰিব লাগিব। ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰৰ আছিলে। আপোনাৰ এয়া চাওক, টু দা অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ, গভট অফ আছাম, জনতা ভৱন, দিছপুৰ, আছাম। ছাবজেক্ট প্ৰেয়াৰ ফৰ ফিজিকেল প্ৰটেকশ্যন এণ্ড ছেফটি অফ একাডেমিক কেৰিয়াৰ অফ মাই ডটাৰ ষ্টাডিং ইন যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি, জিষ্ট। এইকেইটা লাইনে কি বুজায়? এগৰাকী মাতৃয়ে নিজৰ ছোৱালীৰ আবৰুৰ বাবে অনাৰেবল মিনিষ্টাৰলৈ, এডুকেশ্যন মিনিষ্টাৰলৈ এপ্লিকেশ্যন কৰিবলগীয়া হৈছে। তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনে বাৰু এইখন অসমত? আৰু বিজেপিয়ে কয় বেটি পঢ়াও বেটি বচাও। বেটি পঢ়াও বেটি বচাও ক'বলৈ তেওঁলোকৰ লজ্জা নালাগিলে অন্ততঃ সেইটো শ্লোগানৰ আধাৰত এৰেষ্ট কৰক না ভাস্কৰ জ্যোতি শৰ্মাক। নিশ্চয়কৈ আমি এতিয়া যোৰহাটত এখন জনসভা, এখন শৈক্ষিক সভা, লগতে আমি এখন জনসভা দিম। আৰু তাত যোৰহাটৰ সকলো ৰাইজে যিটো সিদ্ধান্ত দিব সেই সিদ্ধান্তৰ ভিত্তিত প্ৰতিবাদ হ'ব আৰু ভয়ংকৰ প্ৰতিবাদ হ'ব এওঁলোকৰ বিৰুদ্ধে। গণতন্ত্ৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব। যেতিয়ালৈকে ভাস্কৰ জ্যোতি শৰ্মা জেললৈ নাযায়, যেতিয়ালৈকে ডক্টৰ অতনু কুমাৰ দত্ত জেললৈ নাযায়, আৰু চৰকাৰে জেললৈ পঠিয়াব লাগিব, আৰু তাৰ বাবে চৰকাৰক বাধ্য আমি কৰাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।